সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। অলৰেডি মই 3টা ভিডিঅ' আপলোড কৰিছোঁ। যিসকলে এই 3টা ভিডিঅ' দেখা নাই, প্ৰথমতে এই 3টা ভিডিঅ' দেখিবা, তাৰপিছত প্ৰপাৰ হিচাপত এটা নোটছ বনাবা। সেই নোটছটো এগেইন ৰিভাইজ কৰিবা। ৰিভাইজ কৰাৰ পিছতে এই কুৱেশ্যনকেইটা এটেম্প কৰিবা, কিয়নো এই কুৱেশ্যনকেইটা নেট PYQs হিচাপে জনা যায়। আৰু যিসকলে মেডিকেল লাইনত যাব খোজে সিহঁতৰ কাৰণে এইকেইটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়। আৰু মই অলৰেডি কৈছোঁৱে, যিকেইটা লেকচাৰ মই পঢ়াম, নেট হওক, JEE মেইন হওক, যিকেইটা কুৱেশ্যন আহিছে সেইকেইটা মই ডিছকাছ কৰাম। লগতে বহুতকেইটা কুৱেশ্যন প্ৰেক্টিছ হিচাপত তোমালোকক দিম, আৰু সেইকেইটা কুৱেশ্যন নিজে নিজে ছল্ভ কৰিবা আৰু এনচাৰ শ্বীটটো পাই যাবা। নম্বৰ 1ত কি কৈছে? ইথাইলিন ডাইএমিন টেট্ৰা এচিটেট আয়ন ইজেন অপশ্যন 4টা দিয়া আছে, তাৰ ভিতৰত কোনটো হ'ব সেইটো বাছি উলিয়াব লাগে। অপশ্যন এত আছে হেক্সাডেণ্টেড লিগাণ্ড, বিত আছে এম্বিডেণ্টেড লিগাণ্ড, চি আছে মনোডেণ্টেড লিগাণ্ড, ডি আছে বাইডেণ্টেড লিগাণ্ড। এই 4টাৰ ভিতৰত কোনটো হ'ব সেইটো বাছি উলিয়াব লাগে, আৰু এইটো নিট আহিছিল 24ত। ঠিক আছে, এতিয়া আমি ইথাইলিন ডাইএমিন টেট্ৰা এচিটেট আয়ন এইটো ষ্ট্ৰাকচাৰ যদি আমি ড্ৰ কৰোঁ, এইটো কেনেকৈ হ'ব? CH2 এইটো এটা ইথাইলিন গ্ৰুপ হয়। ইথাইলিন এইটো হৈছে ইথাইলিন গ্ৰুপ হ'ল, এইটো এটা কি ইথাইলিন গ্ৰুপ হৈ গৈছে। এতিয়া তাৰপিছত কি কৈছে? ডাইএমিন, ডাই মানে কি দুটা, ডাই মানে কি বুজিছে ইয়াত? ডাই মিনছ 2, তাৰমানে দুটা এমিনো গ্ৰুপ হ'ব লাগিব। ঠিক আছে, এতিয়া দুটা এমিনো গ্ৰুপ যদি হ'ব লাগে, এতিয়া ইপিনে এটা N ইপিনে এটা N দিলোঁ, মানে এমিনো গ্ৰুপটো কি হয়? NH3 হয়, হয় নাই? এতিয়া ডাই এমিন হৈ গ'ল। এতিয়া টেট্ৰা মানে কেইটা হ'ব? 4টা। টেট্ৰা মানে কিমান হয়? টেট্ৰা মানে 4। এই টেট্ৰা এচিটেট গ্ৰুপ হ'ব লাগিব। এতিয়া এচিটেট ক'ৰ পৰা আহিছে? এচিটিক এচিডৰ পৰা আহিছে। এচিটিক এচিডটো কি হয়? CH3COOH। এইটো এটা হৈছে এচিটিক এচিড। এই এচিটিক এচিডৰ পৰা যদি এটা হাইড্ৰজেন আমি ৰিমুভ কৰোঁ, এই হাইড্ৰজেনটো যদি আমি ৰিমুভ কৰোঁ, যিটো এনায়ন পোৱা যাব CH3COO নেগেটিভ, এই এনায়নটো কি বুলি কোৱা হয়? এচিটেট বুলি কোৱা হয়। ঠিক আছে, এনেকুৱা গ্ৰুপ কেইটা থাকিব? 4টা গ্ৰুপ থাকিব। তো ঠিক আছে, এতিয়া আমি 4টা গ্ৰুপটো দি দিওঁ। 4টা গ্ৰুপ দিব হ'লে কি কৰিব লাগিব? CH2COO নেগেটিভ, CH2COO নেগেটিভ। ইপিনে 4টা দুটা গ্ৰুপ হ'ব, CH2COO নেগেটিভ, CH2COO নেগেটিভ। ঠিক আছে, এতিয়া তোমালোকে যদি দেখা পোৱা কি কি আছে ইয়াত, এই অক্সিজেনটো আছে, এইটো এটা মেটেলৰ লগত মানে বণ্ড ফৰ্মেশ্যন কৰিব, কোঅৰ্ডিনেট বণ্ড। এইটো এটা বণ্ড ফৰ্মেশ্যন কৰিব, কোঅৰ্ডিনেট বণ্ড। তাৰপিছত ইয়াতো এটা বণ্ড ফৰ্মেশ্যন কৰিব, এইটো এটা বণ্ড ফৰ্মেশ্যন কৰিব। তাৰ মানে অক্সিজেন যে আছে, অক্সিজেন কি হ'ব? 4টা থাকিব, মানে বণ্ড ফৰ্মেশ্যন কৰিব 4টা। আৰু যে নাইট্ৰজেন আছে, নাইট্ৰজেনত কি থাকে? লন পেয়াৰ অফ ইলেক্ট্ৰন থাকে। এই লন পেয়াৰ অফ ইলেক্ট্ৰন থকাৰ কাৰণে নাইট্ৰজেনৰ ডোনেট কৰিব। গতিকে নাইট্ৰজেন কেইটা আছে? 2টা আছে। ঠিক আছে, গতিকে ইয়াত 2, ইয়াত 4, ইয়াত 2, 6 হয় না? গতিকে 6 যদি হয়, গতিকে এটা 6টা ডনাৰ এটম আছে। 6টা ডনাৰ এটম থাকিলে এইটো কি বুলি কওঁ আমি? হেক্সা বুলি কওঁ। যদি 6টা হয়, হেক্সা। ঠিক আছে, তো এইকাৰণে এই গোটেইখিনি নাম কি বুলি ক'ম? হেক্সাডেণ্টেড লিগাণ্ড বুলি কোৱা হ'ব। ঠিক আছে, আৰু তোমালোকে এইটো জানা, এইটোতে কিহৰ ষ্ট্ৰাকচাৰ হয়? EDTA হয়। EDTAৰ ফুল ফৰ্মটো হৈছে ইথাইলিন ডাইএমিন টেট্ৰা এচিটিক এচিড। এইটো হৈছে EDTAৰ ফুল ফৰ্ম, বা আমি এচিটেট আয়ন বুলিও ক'ম, কাৰণ যদি এটা হাইড্ৰজেন আমি ৰিমুভ কৰোঁ, তেতিয়াহ'লে কি হ'ব? এইটো এচিটেট আয়নলৈ ৰূপান্তৰ হৈ যায়। ঠিক আছে, তো সেইটো হিচাপত অপশ্যন কোনটো কাৰেক্ট হয়? সেইটো হিচাপত অপশ্যন পৰিচোৱা কোনটো হ'ব? অপশ্যন এইটো ইজ দ্য কাৰেক্ট এনচাৰ হয়। তো এইখিনি আছিল তোমালোকৰ ফাৰ্ষ্ট কুৱেশ্যনৰ এনচাৰটো। কুৱেশ্যনটো কি কৈছে তোমালোকে পঢ়ি চাব পাৰা। হুইচ অফ দ্য ফলোয়িং ইজ নট এন এম্বিডেণ্টেড লিগাণ্ড? এতিয়া লেকচাৰ যিকেইটা মই দিছোঁ তাৰ ভিতৰত তোমালোকক কৈছোঁ কোনটো এম্বিডেণ্টেড লিগাণ্ড হয়, কোনটো হেক্সাডেণ্টেড লিগাণ্ড হয়, কোনটো ডাইডেণ্টেড লিগাণ্ড হয়। তো এম্বিডেণ্টেড লিগাণ্ড ডেফিনেশ্যনটো তোমালোকক জানিব লাগিব। হোৱাট ইজ এম্বিডেণ্টেড লিগাণ্ড? এতিয়া যদি আমি কুৱেশ্যন 2লৈ আহোঁ, হোৱাট ইজ এম্বিডেণ্টেড লিগাণ্ড? এম্বিডেণ্টেড
এম্বিডেন্টেড লিগ্যান্ডটো হৈছে লিগ্যান্ড which has two donor atom but donate at 1 ounce at a time. মানে এইটো নিজৰ লেংগুৱেজত যদি আমি কওঁ মানে এনেকুৱা এটা লিগ্যান্ড হয় যিটোত দুটা ডনাৰ এটম থাকে কিন্তু দুটা ডনেট নকৰে এটাই ডনেট কৰে এটা সময়ত এটাই ডনেট কৰিব পাৰিব সেইটোক আমি কি বুলি ক'ম এম্বিডেন্টেড লিগ্যান্ড এতিয়া যদি আমি অপশ্যনত চাওঁ এইটো কি কয় অক্সালেট আয়ন C2O4 এইটো কি বুলি কোৱা হয় অক্সালেট আয়ন এতিয়া যদি আমি অক্সালেট আয়নৰ ষ্ট্ৰাকচাৰটো ড্ৰ কৰোঁ এইটো কেনেকৈ ষ্ট্ৰাকচাৰ হ'ব CO নেগেটিভ ইয়াত তুমি দেখা পাবা ইয়াত তোমাৰ দুটা ডনাৰ সাইড আছে কিন্তু এই যদি এটা মেটেল আমি এটম লওঁ এই মেটেল এটমত কি হ'ব এই দুটাই ডনেট কৰিব এটা টাইমতে একে সময়তে দুটাই ডনেট কৰিব গতিকে এইটো এটা কি হ'ব এম্বিডেন্টেড লিগ্যান্ড নহ'ব কাৰণ মই এম্বিডেন্টেড লিগ্যান্ডৰ ডেফিনেশ্যনটো কি বুলি কৈছোঁ দুটা ডনাৰ সাইড থাকিব কিন্তু এটা সময়ত এটাই ডনেট কৰিব গতিকে অপশ্যন হিচাপত যদি যাওঁ প্ৰথমটোৱে কাৰেক্ট আনসাৰ হৈ যায় কিন্তু এতিয়া আমি বিটো ডিসকাস কৰি দিওঁ এতিয়া যদি আমি অপশ্যন বিটো চেক কৰোঁ অপশ্যন বিটো দেখা দুটা ডনাৰ সাইড আছে এটা হৈছে তোমালোকৰ নাইট্ৰজেন ডনাৰ সাইড কেতিয়াবা এই মেটেলটোৰ লগত নাইট্ৰজেনটো ডাইৰেক্টলি ডনাৰ মানে এটাচড হৈ থাকিব আৰু কেতিয়াবা HCN মেটেলটোৰ লগত এছটোৱে ডনেট হৈ থাকিব গতিকে ইয়াত দুটা ডনাৰ সাইড আছে কিন্তু এটা টাইমতে দুটা সাইডটো ডনেট হৈ নাথাকে অনলি এটাই ডনেট হৈ থাকে গতিকে এইটো কি বুলি কোৱা হ'ব এম্বিডেন্টেড লিগ্যান্ড বুলি কোৱা হ'ব ঠিক আছে এতিয়া অপশ্যন আমি সিটলৈ যদি যাওঁ সিট আছে কি NO2 নেগেটিভ আছে ঠিক আছে ইয়াত তোমালোকে যদি দেখা ইয়াতো তুমি দুটা সাইড পাবা এটা কি আছে NO এই যে অনলি O2 পাবা ঠিক আছে ইয়াতো দুটা ডনাৰ সাইড পাবা এটা O নেগেটিভ এইটো এটা ডনাৰ সাইড পাবা আৰু এটা হ'ব এইটো এটা ডনাৰ সাইড নাইট্ৰজেন এটা ডনাৰ সাইড পাবা কিন্তু এই নাইট্ৰজেন ডনাৰ সাইড বা O ডনাৰ সাইড এটা সময়তে ডনেট কৰিব দুটা একেলগে ডনেট নকৰে যদি আমি ইয়াত মেটেল দিওঁ তাৰ মানে এইটোৰ লগত অক্সিজেনটোৱে এবাৰ ডনেট হৈছে নাইট্ৰজেনটো ফ্ৰী আছে গতিকে এইটো এটা এম্বিডেন্টেড লিগ্যান্ড হয় যদি আমি এইটোক আকৌ সেপাৰেটভাৱে লিখোঁ যদি আমি মেটেলটোৰ লগত যদি আমি এতিয়া ডাইৰেক্ট নাইট্ৰজেনটো এড কৰি বন্ড হিচাপে দেখাওঁ তেনেহ'লে এইটো এনেকুৱা হ'ব কথাটো একেই হ'ল মানে এম্বিডেন্টেড লিগ্যান্ড সেইটোক বুলি কোৱা হয় যাৰ ডনাৰ সাইড দুটা থাকিব কিন্তু এটা সময়ত এটাই ডনেট কৰিব তাক এম্বিডেন্টেড লিগ্যান্ড বুলি কোৱা হয় গতিকে HCN-টো এটা এম্বিডেন্টেড লিগ্যান্ড হয় NO2 এটা এম্বিডেন্টেড লিগ্যান্ড হয় এতিয়া আমি অপশ্যন D-টো লৈ যাওঁ D-টো আছে CN নেগেটিভ সেম কথাটোৱে হয় ইয়াত কি হয় কেতিয়াবা তোমাৰ যদি মেটেল এটা লওঁ এই মেটেলটোৰ লগত নাইট্ৰজেনটো এটা বন্ড ফৰ্মেশ্যন কৰিব পাৰে আৰু কেতিয়াবা যদি মেটেলটো লওঁ এতিয়া C-টো এটা বন্ড ফৰ্মেশ্যন কৰিব পাৰে গতিকে এইটো দুটা ডনাৰ সাইড আছে কিন্তু এটা টাইমত এটাইহে ডনেট কৰিব কিন্তু কুৱেশ্যনত কৈছে নট এইটো চাব লাগিব নট এন এম্বিডেন্টেড লিগ্যান্ড কোনটো এম্বিডেন্টেড লিগ্যান্ড নহয় গতিকে আমি যদি অপশ্যনত দেখোঁ মানে ইয়াত তিনিটা এম্বিডেন্টেড লিগ্যান্ড হয় কি হয় এইটো এটা এম্বিডেন্টেড লিগ্যান্ড এইটো এটা এম্বিডেন্টেড লিগ্যান্ড এইটো এটা এম্বিডেন্টেড লিগ্যান্ড হয় কিন্তু এইটো এটা এম্বিডেন্টেড লিগ্যান্ড নহয় কিন্তু কুৱেশ্যন হিচাপত তোমালোকৰ ৰাইট আনসাৰটো কোনটো হ'ব অপশ্যন নম্বৰ A is the correct answer এই কুৱেশ্যনটো পৰা এইটো দিয়া আছে এটা কমপ্লেক্স হোমোলেপ্টিক কমপ্লেক্স whereas এইটো হেটেৰোলেপ্টিক কমপ্লেক্স এতিয়া এই কুৱেশ্যন কৰাৰ আগতে তোমালোকে জানিব লাগে হোৱাট ইজ হোমোলেপ্টিক আৰু হোৱাট ইজ হেটেৰোলেপ্টিক অলৰেডি মই লেকচাৰত কৈছোঁ হোমো মানে সেম হেটেৰো মানে ডিফাৰেণ্ট তাৰ মানে যিটো কমপ্লেক্স থাকিব সেই কমপ্লেক্সটোত যদি সেম কাইণ্ড অফ লিগ্যান্ড থাকে মানে একে লিগ্যান্ড থাকে একে ধৰণৰ থাকে
সেইটো ক'ব হোমোলেপ্টিক। আৰু যদি হেটেৰোলেপ্টিক মানে ডিফাৰেণ্ট কাইণ্ড লিগান থাকিব লাগিব। যেনেকৈ এতিয়া তুমি ধৰা এই কুৱেশ্যন প্ৰথমতে চোৱা, এইটো কি দি আছে, এইটো চোৱা তুমি ইয়াতে লিখি দিওঁ CONH3 ইয়াত দেখা ওৱান কাইণ্ড অফ লিগান মানে এটাই আছে, এইটো কি আছে এমনিয়া। ইয়াৰ বাহিৰে কিন্তু আৰু কোনো লিগান ইয়াত জড়িত হৈ থকা নাই, গতিকে এইটো এটা কি হ'ব হোমোলেপ্টিক কমপ্লেক্স বা হোমোলেপ্টিক কমপ্লেক্স বুলি কোৱা হ'ব। গতিকে প্ৰথমটো কাৰেক্ট হৈ গ'ল। আকৌ এইটো কি কৈছে, এইটো তোমালোকে চোৱা, এইটো হৈছে হেটেৰোলেপ্টিক। কিয় হেটেৰোলেপ্টিক হোৱাৰ ৰিজনটো কি হৈছে, ইয়াত দেখা এটা এমিনো গ্ৰুপ আছে আৰু এটা ক্ল'ৰাইড গ্ৰুপ আছে না, তো দুটা বেলেগ বেলেগ হয় লিগান। গতিকে বেলেগ বেলেগ হোৱাৰ কাৰণে এই গোটেইটো কি বুলি কোৱা হ'ব, এটা হেটেৰোলেপ্টিক বুলি কোৱা হ'ব। গতিকে এতিয়া কুৱেশ্যনত তোমালোকৰ চোৱা ষ্টেটমেণ্ট 1 ইট ইজ এ হোমোলেপ্টিক কমপ্লেক্স হুৱেৰাজ ইট ইজ এ হেটেৰোলেপ্টিক কমপ্লেক্স। গতিকে ষ্টেটমেণ্ট 1টো কি হ'ব, ৰাইট হ'ব। এতিয়া যদি আমি ষ্টেটমেণ্ট 2টো চাওঁ, কমপ্লেক্স এটো হেজ অনলি ওৱান কাইণ্ড অফ লিগানছ। দেখা এই কমপ্লেক্সত ওৱান কাইণ্ড মানে এটা কাইণ্ডৰ লিগান পোৱা যায়, এইটো হৈছে কি এমনিয়া। এইটো এটা ওৱান কাইণ্ড অফ লিগান, হুৱেৰাজ has one kind of more than one kind of ligands। ঠিকে কৈছে, কাৰণ কি more than one মানে এটাতকৈ বেছি লিগান পোৱা গৈছে এইটোত হয় না নহয়। এই লিগান কেইটা কি হ'ব, এটা এমনিয়া আৰু এটা ক্ল'ৰাইড। ঠিক আছে, এই দুটা লিগান পোৱা গৈছে। গতিকে এইটো কি হয়, হেটেৰোলেপ্টিক কমপ্লেক্স হয়। গতিকে এই ষ্টেটমেণ্টটো ৰাইট। এতিয়া তোমালোকে যদি চোৱা এই ষ্টেটমেণ্টটো কি কৈছে, যদি তোমালোকৰ কাৰেক্ট এক্সপ্লেনেশ্যনো কৰি দিছে, ষ্টেটমেণ্ট 2টোৱে এইটোৰ এটা এক্সপ্লেনেশ্যন হয় না। গতিকে তোমালোকে যদি অপশ্যনত চোৱা ষ্টেটমেণ্ট 1 ইজ ট্ৰু বাট ষ্টেটমেণ্ট 2 ইজ ফল্ছ, এইটোতো হ'ব নোৱাৰে, কাৰণ আমি দেখিলোঁ দুটা ষ্টেটমেণ্টে কাৰেক্ট। ষ্টেটমেণ্ট 1 ইজ ফল্ছ বাট ষ্টেটমেণ্ট 2 ইজ ট্ৰু, এইটো এটা হ'ব নোৱাৰে। both statement 1 and 2 is true, গতিকে C অপশ্যনটো কাৰেক্ট হ'ব। তোমালোকে বুজিব পাৰিছা না কিমান ইজি হয়। এটা গ'ল কুৱেশ্যন নম্বৰ 3। এতিয়া আমি কুৱেশ্যন নম্বৰ 4লৈ আহিলোঁ। দেখো কুৱেশ্যন নম্বৰ 4ত কি কৈছে, হোমোলেপ্টিক কমপ্লেক্স ফ্ৰম দ্য ফলোয়িং কমপ্লেক্সেছ। দেখা ইয়াৰ এইটোৰ পৰা আহি থাকে কুৱেশ্যন, হোমোলেপ্টিক হেটেৰোলেপ্টিকৰ পৰা আহি থাকে। তো অলৰেডি দুটা কুৱেশ্যন পাই গ'লা, আৰু এইটো আহিছে তোমালোকৰ NEET 2023 আহিছে, ৰিচেণ্ট, বেছি দিন হোৱা নাই। এতিয়া তোমালোকে এই যে ইয়াত দি আছে 4টা অপশ্যন, কিন্তু ইয়াত তোমালোকে এনেকৈ দেখিলে নহ'ব, এইটোৰ ষ্ট্ৰাকচাৰটো কমপ্লেক্সটো ষ্ট্ৰাকচাৰটো ড্ৰ কৰিব লাগিব। 4টা দি আছে, 4টা ড্ৰ কৰিব লাগিব। এতিয়া তোমালোকে যদি দেখিব যোৱা, তোমালোকে এটা শ্বৰ্টকাট ট্ৰিক্স মই যদি শিকাই দিওঁ, ইজিলি এইটো হৈ যাব। কেনেকৈ, তোমালোকক ড্ৰ কৰিবই নালাগে, এনেকৈ মই তোমাক কৈ আছোঁ, শ্বৰ্টকাটটো শিকাইছোঁ। ইয়াত দেখা ট্ৰাই এমিন, তাৰ মানে 3টা এমিনো গ্ৰুপ এটা আছে। তাৰপিছত ট্ৰাই একুৱা, তাৰ মানে আকৌ 3টা একুৱা মানে ৱাটাৰ। ঠিক আছে, এইবিলাক কমন নেম, তোমালোকে যদি পোৱা নাই আকৌ পাই যাবা। ঠিক আছে, আৰু এটা ভিডিঅ' আপলোড কৰিম, তাত ডিটেইলছখিনি পাই যাবা। তো এই ৱাটাৰটোক আমি কি বুলি ক'ম, একুৱা বুলি ক'ম। ঠিক আছে, তো অলৰেডি তোমালোকে দেখিব পালা ইয়াত দুটা লিগান হৈয়ে গ'ল, আৰু দুটা বেলেগ বেলেগ। যদি দুটা লিগান বেলেগ বেলেগ হয়, এইটো কি বুলি কোৱা হ'ব, হেটেৰোলেপ্টিক বুলি কোৱা হ'ব। কাৰণ তোমাক ইয়াত কি কৈছে, হোমোলেপ্টিক কৈছে। গতিকে অপশ্যন এই নম্বৰটো এনেও হ'ব নোৱাৰে, হয়নে নহয়। তো এতিয়া চোৱা পটাছিয়াম ট্ৰাই অক্সালেটো ইলুমিনেট, এইটো চোৱা পটাছিয়াম, তাৰ মানে পটাছিয়াম মই লিখিলোঁ, এইটো হৈছে পটাছিয়ামটো যে আছে, এইটো এটা কি হৈছে, এইটো হৈছে কাউণ্টাৰ আয়ন। এইটো কি বুলি কোৱা হ'ব, কাউণ্টাৰ আয়ন বুলি কোৱা হ'ব, হৈছে। এতিয়া তোমালোকে এইটো কেলকুলেট কৰিলে নহ'ব, ট্ৰাই অক্সালেটো, ইয়াৰ পৰা তোমালোকে ধৰা ট্ৰাই অক্সালেটৰ, ট্ৰাই মানে কি 3, আৰু অক্সালেটৰ মানে কি আছে C2O4 2 নেগেটিভ, এইটো হৈছে অক্সালেটৰ ফৰ্মুলা। তাৰ মানে ইয়াত তুমি এটাই লিগান পাবা, আৰু দুটা লিগান আছে নেকি, নাই। আকৌ এই এলুমিনেট যিটো আছে, এই এলুমিনেট মানে কি, এইটো হৈছে চেণ্ট্ৰেল মেটেল, এইটো মানে এলুমিনেট Al, এইটো কি হ'ব, চেণ্ট্ৰেল মেটেল এটম হ'ব, ইয়াৰ আয়ন হ'ব। এতিয়া তোমালোকে কি দেখা পালা, ইয়াত এক প্ৰকাৰৰ লিগান আছে, আৰু যদি এক প্ৰকাৰৰ লিগান হয় তেনেহ'লে এইটো কি হ'ব, হোমোলেপ্টিক কমপ্লেক্স বুলি কোৱা হ'ব। তো অপশ্যন নম্বৰ বিটো এনে ৰাইট হৈ গ'ল। ঠিক আছে,
আমি সবকেইটা অপশনে চেক আউট কৰি দি আছোঁ অপশ্যন এইটো নহয় কিন্তু প্ৰথমত দেখা গ'ল যে অপশ্যন বিটো হৈ গ'ল এতিয়া আৰু চেক কৰোঁ চি নম্বৰটো দেখা ডাইএমাইন তাৰ মানে দুটা এমিনো গ্ৰুপ আছে আকৌ ক্লোৰিডো এইটো এটা ক্লোৰাইড গ্ৰুপ লিগাণ্ড আছে তাৰ মানে এইটো নহয় কাৰণ দুটা আছে এইটো কেঞ্চেল গ'ল এইটো নহয় এতিয়া যদি আমি ডি নম্বৰটো চাওঁ এইটো চি নম্বৰ গ'ল এতিয়া যদি আমি ডি নম্বৰটো চেক কৰোঁ পেণ্টা মানে পাঁচটা এমিনো গ্ৰুপ আছে তাৰপিছত কাৰ্বনেটো মানে কি CO3 2 নেগেটিভ এইটো কি বুলি কোৱা হয় কাৰ্বনেট তাৰ মানে ইয়াতো তুমি কি দেখা পালা দুটা লিগাণ্ড আছে আৰু দুটাই বেলেগ বেলেগ কাইণ্ড হয় গতিকে এইটো নহয় হোমোলেপ্টিকৰ এক্সাম্পল এইটো নহয় ঠিক আছে তো সেইটো হিচাপত তোমালোকৰ ৰাইট এনসাৰটো কোনটো হ'ল অপশ্যন নম্বৰ বি ঠিক আছে অপশ্যন বি ইজ দ্য কাৰেক্ট এনসাৰ কাৰণ তোমালোকে কৈছে হোমোলেপ্টিক কমপ্লেক্স ঠিক আছে না অপশ্যন বি ইজ দ্য কাৰেক্ট এনসাৰ এতিয়া যদি আমি কুৱেশ্যন নম্বৰ 4লৈ আহোঁ পাঁচটো 4 হৈ গ'ল কুৱেশ্যন নম্বৰ যদি আমি 5লৈ আহোঁ ইজি হয় সবকেইটা ইজি হয় 5 নম্বৰত কি কৈছে দেখা এইটো 2023 নিটত আহিছে এইটো চাবা তোমালোকে 23 নিটত আহিছে 5 নম্বৰটো কি কৈছে হুইচ কমপ্লেক্স কম্পাউণ্ড ইজ মোষ্ট ষ্টেবল এতিয়া ইয়াত কনচেপ্টটো হৈছে তোমালোকৰ ষ্টেবিলিটিৰ ওপৰত বেছড এতিয়া তোমালোকে যদি দেখা ষ্টেবিলিটি যদি তোমালোকে ডিসক্ৰাইব কৰিব খোজা বা জানিব খোজা তেতিয়াহ'লে তোমালোকক ভালদৰে বস্তুটা জানিব লাগিব কি এই কমপ্লেক্স কম্পাউণ্ডৰ ক্ষেত্ৰত ষ্টেবিলিটি মেইনলি ডিপেণ্ড কৰে তোমালোকৰ চিলেটিঙৰ ওপৰত যিবিলাক কমপ্লেক্সে চিলেট ফৰ্মেশ্যন কৰিব ইয়াৰ ৰিং ফৰ্মেশ্যন কৰিব সেইবিলাক কমপ্লেক্সৰ ষ্টেবিলিটিটো বহুত বেছি হয় এতিয়া তোমালোকে দেখা অপশ্যন নম্বৰ 1ত দেখা এইটো এটা কমপ্লেক্স হয় কিন্তু এই কমপ্লেক্সটোত তুমি দেখা পালা এইটো এটা কি আছে হোমোলেপ্টিক কমপ্লেক্স যদিও হয় কিন্তু ইয়াতো কি আছে অক্টাহাইড্ৰেল কি হৈছে কাৰণ ইয়াত কোঅৰ্ডিনেশ্যন নাম্বাৰ 6 ইয়াত তোমালোকে দেখিব কোঅৰ্ডিনেশ্যন নাম্বাৰ 6 হৈছে ঠিক আছে ইয়াত অনলি ওৱান কাইণ্ড অফ ডনাৰ এটম আছে আৰু এটাৰ সময়ত এটাই ডনেট কৰিব বুজি পাইছা গতিকে এইটো এটা ৰিং ফৰ্মেশ্যন নকৰে নট পসিবল গতিকে এইটো এটা সিলেট ফৰ্মেশ্যন নকৰিব গতিকে অপশ্যন এইটো এটা ষ্টেবল কম্পাউণ্ড নহ'ব এতিয়া যদি আমি অপশ্যন বিটো চাওঁ একে কথা বিত কি দিয়া আছে CO NH3 4 তাৰপিছত H2O তাৰপিছত Br এইটো এটা কমপ্লেক্স দিয়া আছে আৰু বাহিৰত দিয়া আছে NO3 2 এইটো দিয়া আছে এতিয়া তোমালোকে ইয়াত দেখা পাই আছা ইয়াত 3 টাইপস অফ লিগাণ্ড আছে এইটো এটা এমোনিয়া হয় এইটো এটা ওয়াটাৰ হয় আৰু এটা আছে ব্ৰোমাইড তাৰ মানে ইয়াত 3 প্ৰকাৰৰ লিগাণ্ড আছে ইয়াত 3 প্ৰকাৰৰ লিগাণ্ড আছে যদিও কিন্তু এইটো এটা অক্টাহাইড্ৰেল কমপ্লেক্স হ'ব কাৰণ ইয়াত টোটাল কোঅৰ্ডিনেশ্যন নাম্বাৰ কি হ'ব 6 হ'ব এইটো এটা কি ৰিং ফৰ্মেশ্যন নকৰিব ইয়াতো ৰিং ফৰ্মেশ্যন নহ'ব ঠিক আছে এই দুটা বুজি পালা এতিয়া আমি দুটা ধৰা ইৰেজ কৰি দিওঁ কাৰণ ঠাইটো অলপ কম হ'ব তাৰপিছত অপশ্যন বিটো গ'ল এতিয়া অপশ্যন আমি চিটোলৈ আহোঁ চিটোত দেখা কি আছে ইয়াৰ পৰা তোমালোকে দেখা ইয়াত তোমালোকৰ দুই ধৰণৰ লিগাণ্ড আছে এটা আছে এমোনিয়া আৰু এটা আছে NO3 এই দুটা যে লিগাণ্ড আছে ঠিক আছে এই দুটা লিগাণ্ডৰক তোমালোকে ভালদৰে দেখিলে গম পাবা যে ইয়াতো সিলেট ফৰ্মেশ্যন নহয় বুজি পাইছা সিলেট ফৰ্মেশ্যন যদি নহয় কিন্তু ইয়াৰো কোঅৰ্ডিনেশ্যন নাম্বাৰটো কি হ'ব 6 হ'ব ইয়াত তিনটা আছে তিনটা মিলি কি হ'ব 6 বুজি পাইছা কিন্তু অপশ্যন যদি এতিয়া আমি ডিটোত যাওঁ কি হ'ব COCl2En2 এইটো এটা কমপ্লেক্স দি আছে এই যে তোমালোকে ইয়াত দেখিলা En
এই ইহেনটো কি হয় এটা ডাইডেন্টেড লিগ্যান্ড হয় ইয়া বাইডেন্টেড লিগ্যান্ড ডাই আৰু বাই একে কথা তো এইটোক যদি আমি ফুল ফর্ম এইটো লিখো then 1,2 ডাই এমিন যদি আমি এইটো আইইউপিএসি নেমটো লিখো ইথেন 1,2 ডাই এমিন এইটো যদি স্ট্রাকচারটো আমি ড্র কৰো কেনেকৈ হ'ব স্ট্রাকচার ড্র করলে কি হবে ডাই এমিন দেখা দুটা ইথেন গ্রুপ আছে মিথেন আৰু দুটা এমিনো গ্ৰুপ আছে গতিকে এটা কি বুলি কোৱা হ'ব ইথেন 1,2 ডাইএমিন এতিয়া এইটো এটা ডাইডেন্টেড লিগ্যান্ড অলৰেডি তোমালোকক কৈছো যিবিলাক ডাই হোক বাইডেন্টেড লিগ্যান্ড হোক এইবিলাক ফৰ্মেশন কৰে কি সিলেট ফৰ্মেশন কৰে ৰিং আৰু যিবিলাক ৰিং ফৰ্মেশন কৰে সেইবিলাক কি হয় সিলেশন শো কৰে সিলেশন শো কৰাৰ কাৰণে ইয়াৰ কি হয় স্টেবিলিটিটো বেছি হয় স্টেবিলিটি ম্যাক্সিমাম হয় তো এইটো হিচাপত তোমালোকৰ অপশন কোনটো হ'ব ডি ইজ দ্য কাৰেক্ট অপশন বুজিব পাৰিছা যদি বুজি নোপোৱা কবা কোনখিনিত বুজি নোপোৱা তো আৰু ভালকে বুজাই দিম সো অপশন ডি ইজ দ্য কাৰেক্ট আনসার যদি কোশ্চেন নম্বৰ 6 টো চোৱা কি কৈছে which of the following forms a set of complex মানে কমপ্লেক্স হ'ব লাগিব আৰু ডাবল সল্ট হ'ব লাগিব ৰেসপেক্টিভলি মিনিং আছে মানে প্ৰথমত কমপ্লেক্সটো দি চাব লাগিব আৰু দ্বিতীয়ত কি হ'ব ডাবল সল্ট চাব লাগিব হৈছে মানে এটা আগত পিছত এনেকৈ চালে নহ'ব এতিয়া চোৱা এক নম্বৰটো চোৱা 5s2 এইটো এটা তোমালোকৰ যদি কমপ্লেক্স হয় কিন্তু সেকেন্ড যেটো দি আছে এইটো এটা কমপ্লেক্স হয় তাৰ মানে দুটাই কমপ্লেক্স এইটো নহ'ব কাৰণ ইয়াত কমপ্লেক্স কৈছে আৰু এটা ডাবল সল্ট হ'ব লাগিব বি নম্বৰটোত চোৱা এইটো এটা কমপ্লেক্স হয় তাৰ পিছত এইটো এটা কমপ্লেক্স হয় ইয়াত দুটাই কমপ্লেক্স এইটো নহ'ব এতিয়া চোৱা তোমালোকে সি নম্বৰটো দি চাও এইটো এটা কমপ্লেক্স হয় আৰু KALSO4 12s2 এইটো এটা ডাবল সল্ট হয় আৰু এই ডাবল সল্টৰ নাম কি বুলি কোৱা হয় পটাসিয়াম হৈছে তো এইটো এটা কমপ্লেক্স হয় আৰু এইটো এটা কমপ্লেক্স হয় তো অপশন সি ইজ দ্য কারেক্ট আনসার কাৰণ তোমালোকক কৈছে এটা কমপ্লেক্স হ'ব লাগিব আৰু এটা ডাবল সল্ট এইটো হিচাপত সি নম্বৰ যেটো অপশন আছে সেইটো ডাইৰেক্টলি ম্যাচ হৈ গ'ল ঠিক আছে তো এইবিলাক মনত ৰাখিব লাগিব ডাবল সল্ট কোনবিলাক হয় কমপ্লেক্স সল্ট কোনবিলাক হয় তো অপশন নম্বৰ 6 ৰ সি ইজ দ্য কারেক্ট অপশন এতিয়া যদি আমি কোশ্চেন নম্বৰ 7 টো লৈ যাও একে টাইপৰ কোশ্চেন অলৰেডি আমি ওয়ানত ডিসকাস কৰিছো ইয়াত কি কৈছে কোশ্চেন নম্বৰ 7 চোৱা ইথাইলিন ডাইমিন টেট্ৰা এসিটেট EDTA আয়ন ইজ অপশনত দিয়া আছে ইউনিডেন্টেড লিগ্যান্ড অলৰেডি মই কৈ দিছো এইটোতে ইউনিডেন্টেড লিগ্যান্ড নহয় বাইডেন্টেড লিগ্যান্ড উইথ টু নাইট্রোজেন ডোনার এটম বাইডেন্টেড লিগ্যান্ড নহয় ট্রাইডেন্টেড লিগ্যান্ড উইথ 3 নাইট্রোজেন ডোনার এটম এটো ট্রাইডেন্টেড লিগ্যান্ড নহয় কিন্তু হেক্সাডেন্টেড লিগ্যান্ড ডাইরেক্টলি হয় অপশন ডি ইজ দ্য কারেক্ট আনসার কিন্তু ইয়াত তোমাক কৈছে 4 অক্সিজেন ডোনার হ'ব লাগিব আৰু দুটা নাইট্রোজেন ডোনার ইয়াত এতিয়া আছে নে নাই চাৰিটা এটো তোমালোকে স্ট্রাকচার যদি মনত ৰাখা তেতিয়াহে গম পাবা যদি স্ট্রাকচারটা আমি ড্র কৰিব যাওঁ এগেইন ড্র কৰি দি আছো কারণ দরকারি হয় এটো আহি থাকে ইম্পর্টেন্ট হয় ইয়াত তোমালোকক কৈছে
অক্সিজেন 4টা হ'ব লাগিব যদি ডোনেট কৰিব পৰা এতিয়া তোমালোকে দেখা এইটো এটা অক্সিজেন হয় ডোনেট কৰিব মেটেল লগত বন্ড ফৰ্মেশ্যন কৰিব এইটো এটা হয় ইয়াত এটা আছে এইটো এটা হয় ইয়াত এটা আছে এইটো এটা 4টা অক্সিজেন হৈ গ'ল আৰু দুটা নাইট্ৰজেন ডোনাৰ এটম এই দেখা ইয়াত লন পেয়াৰ আছে নাইট্ৰজেনৰ ইয়াতো লন পেয়াৰ আছে গতিকে ইয়াই নাইট্ৰজেন দুটাও ডোনাৰ হ'ব গতিকে দুটা নাইট্ৰজেন ডোনাৰ গতিকে সেইটো হিচাপতো অপশ্যন ডি ইজ দ্য কাৰেক্ট এনসাৰ ঠিক আছে কোশ্চেন নম্বৰ 8ত কল দ্য কাৰেক্ট order of the stoichiometric matrices of AgCl formed when AgNO3 in excess is treated with the complexes ইয়াত তোমালোকৰ কেইটা কমপ্লেক্স দিয়া আছে এটা দুটা তিনিটা এই তিনিটা কমপ্লেক্স দিয়া আছে আৰু এই তিনিটা কমপ্লেক্সে যদি AgNO3 এক্সেছৰ লগত ট্ৰিটমেণ্ট কৰা হয় তেতিয়াহ'লে AgCl কিমান মল ফৰ্মেশ্যন হ'ব এইটো উলিয়াব কৈছে যেতিয়া মই এই লেকচাৰটো লৈছোঁ তোমালোকক কৈছোঁ ইয়াৰ পৰা কোৱেশ্চন আহে আৰু এইটো 2017ত আহিছিল তোমালোকে চাব পাৰা ঠিক আছে এতিয়া প্ৰথম অপশ্যন আমি এইটো যদি লওঁ CO Cl3 6NH3 এটা যদি আমি কমপ্লেক্স ফৰ্মত লিখো কি লিখিম CO NH3 whole 6 আৰু Cl3 তিনিটা বাহিৰত ইয়াৰ লগত আমি কি কৰিম AgNO3 টো ৰিয়েক্ট কৰিলে কি হ'ব এতিয়া চোৱা ইয়াত কেইটা ক্লোৰিন আছে তিনিটা তোমালোকে অলৱেজ এটা বস্তু মনত ৰাখিবা এটা ৰিয়েকশ্যন বেলেন্স হ'ব লাগিব চাৰ্জৰ ক্ষেত্ৰতো বেলেন্স হ'ব লাগিব তাৰ মানে এটা ক্লোৰিনে এটা ইলেক্ট্ৰন একসেপ্ট কৰে গতিকে 1 নেগেটিভ হয় ইয়াত তিনিটা আছে তাৰ মানে 3টা নেগেটিভ হ'ব গতিকে ইয়াত যদি 3টা নেগেটিভ হ'ব ওপৰত ইয়াতো 3টা পজিটিভ হ'ব লাগিব তেতিয়াহে বেলেন্স হ'ব বুজি পাইছা ঠিক আছে তো হেতু হিসাবত আমি যদি চাও তাৰ মানে এই তিনটা যে ক্লোৰিন আছে এই তিনটা ক্লোৰিন কি হ'ব ফ্ৰী হ'ব কাৰণ এটো কমপ্লেক্সৰ ভিতৰত তো নাই বাহিৰত আছে এই তিনটা ফ্ৰী আছে এই তিনটা ক্লোৰিনে Ag লগত ৰিএকচন হ'ব কাৰণ তোমালোকে জানা Ag টো এটা কি হয় পজিটিভ হয় আৰু ক্লোৰিন নেগেটিভ হয় পজিটিভ নেগেটিভ মিলি কেনেহে তোমালোকৰ এটা নিউট্ৰেল কম্পাউণ্ড ফৰ্মেশ্যন হয় তাৰ পিছত এটো ফৰ্ম কি হ'ব AgCl হ'ব কিন্তু কেইটা হ'ব কাৰণ ইয়াত তিনটা ফ্ৰী আছে গতিকে তিনটাই হ'ব এই তিনটা আছে কি হয় 3 মল হ'ব এটা কি বুলি কোৱা হয় মল আৰু এটা কি হয় এটা কোএফিচিয়েন্ট স্টোইচিওমেট্ৰিক কোএফিচিয়েন্ট আৰু এই তিনটা কি বুলি কোৱা হয় এই স্টোইচিওমেট্ৰিক এটা স্টোইচিওমেট্ৰিক কোএফিচিয়েন্ট বুলি কোৱা হয় গতিকে প্ৰথমৰ যেটো দিয়া আছে এইটো হিচাপত কিমান মল হ'ব লাগিব 3 মল প্ৰথমত দেখা কোনটো 3 আছে এইটোত আছে 2 তো এটা অপশন নহব ইয়াত আছে 1 এটা অপশন নহব ডি ত আছে 3 মল সি ত আছে 3 মল এই দুটা যিকোনো এটা হ'ব তো এইটো মই বুজাই দিল 1 নম্বৰটো ঠিক আছে এতিয়া যদি আমি চাও 2 নম্বৰটো যাও এইটো কথা এতিয়া যদি আমি এইটো চাও COCl3.5 NH3 এটা যদি আমি কমপ্লেক্স ফর্মত লিখো CO NH3 all 5 এটা ক্লোৰিন ভিতৰত ৰাখিলো কাৰণ এটো অক্টাহাইড্ৰাল হয় আৰু ইয়াৰ কোবাল্টৰ যদি অক্সিডেশন কোবাল্টৰ যদি কোঅৰ্ডিনেশন নাম্বাৰ 6 হয় তেতিয়া কি কৰিব ইয়াৰ অক্সিডেশন নাম্বাৰ কিমান শো কৰিব +3 এটো হিচাপত +3 শো কৰিব লাগিব ঠিক আছে তো এতিয়া ক্লোৰিন কেটা বাহিৰত থাকিব দুটা বাহিৰত থাকিব কাৰণ তিনটা ক্লোৰিনৰ ভিতৰত এটা ভিতৰত গল এটা বাহিৰত হ'ব এটো লগত AgNO3 ৰিয়েক্ট কৰিব এতিয়া তুমি এইটোত কি দেখাবলা ইয়াত দুটা ক্লোৰিন ফ্ৰী আছে তাৰ মানে যদি দুটা ফ্ৰী আছে ইয়াত 2 মল হ'ব 2 মল অফ AgCl ফৰ্মেশ্যন হ'বনে নাই এতিয়া অপচন হিচাপত তোমালোকে যদি যোৱা প্ৰথমত 3 মল ইয়াত 1 মল ইয়াত 2 মল তো এটো হবই নোৱাৰে অপচন সি
ইলিমিনেট হৈ গ'ল এতিয়া অপশ্যন এইটো হিচাপত অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ হয়নে নহয় তো অলৰেডি তোমালোকৰ এনচাৰটো ওলাই গ'ল অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ কিন্তু এনেকৈ ৰাখিলে নহ'ব তোমালোকক মই গোটেইটো কৰি দি আছোঁ এইটো গ'ল ছেকেণ্ড নম্বৰটো এতিয়া আমি থাৰ্ড নম্বৰটো যদি চাওঁ থাৰ্ড নম্বৰটো কি কৈছে COCl3 4NH3 এইটো দিয়া আছে যদি আমি এইটো কমপ্লেক্স হিচাপত লওঁ NH3 4Cl2 আৰু এটা Cl কাৰণ ক্লোৰিন তিনিটা হ'ব লাগিব দুটা মিলি ইয়াত দুটা আৰু ইয়াত এটা তিনিটা হৈ গ'ল ইয়াত যদি আমি AgNO3 লগত যদি ৰিয়েকশ্যন কৰাওঁ তেতিয়া কি হ'ব AgCl হ'ব ইয়াত ক্লোৰিন ফ্ৰী কেইটা আছে এটা আছে গতিকে এটা ফ্ৰী আছে কাৰণে ইয়াত কিমান হ'ব 1 মোল হ'ব গতিকে অপশ্যন ডি চোৱা একে আছে এতিয়া তোমালোকে বুজিব পাৰিছা এই কুৱেশ্যনটো এনেকুৱা ধৰণৰে আহি থাকে 12ৰ এক্সামতে হওক ইয়া তোমালোকৰ নিডত হওক বা JEE মেইনছতে হওক ঠিক আছে কুৱেশ্যন নম্বৰ 8 গ'ল এতিয়া আমি কুৱেশ্যন নম্বৰ 9লৈ যাওঁ কুৱেশ্যন নম্বৰ 9 Question number 9 কি কৈছে তোমালোকে চাবা cobalt 3 chloride forms several octahedral complexes with ammonia মানে ইয়াত তোমালোকৰ দিয়া আছে এই cobalt যেটো আছে এটো হৈছে তোমালোকৰ কি সেন্ট্রাল মেটাল আয়ন কাৰণ ইয়াত cobalt কিন্তু 3 দিয়া আছে মানে 3 পজিটিভ গতিকে এটম নহব ইটো আয়ন হ'ব কাৰণ আয়ন মানে কি পজিটিভ নেগেটিভ থাকিলেহে আয়ন বুলি কওঁ গল আৰু এটা অক্টাহাইড্ৰেল ফৰ্ম কৰিব কাল লগত অ্যামোনিয়াৰ লগত এতিয়া অক্টাহাইড্ৰেল হ'বলৈ হলে ইয়াৰ কোঅৰ্ডিনেশন নম্বৰ কিমান হ'ব লাগিব 6 হ'ব লাগিব ঠিক আছে আৰু কি হ'ব লাগিব অ্যামোনিয়া কাৰণ ইয়াত কৈ দিছে তাৰ মানে 6টা অ্যামোনিয়া হ'ব লাগিব এতিয়া যদি আমি কমপ্লেক্সটো লিখো কেনেকৈ লিখিম CO NH3 6 কাৰণ অক্টাহাইড্ৰেল কৈ দিছে তো এটো এটা লিখিলো ঠিক আছে আৰু which of the following will not give test for chloride ions with silver nitrate at 25 degrees Celsius তাৰ পিছত সেকেন্ড অপশন কৈছে which of the following will not give test chloride ion কোনটো কি দিব chloride ion test নিদিব এই অপশন 4টা আছে 4টাৰ ভিতৰত কোনটো কি দিব ক্লোরাইড যেটো টেস্ট আছে সেই টেস্টটো নিদিব এটা যদি অপশন 1 নম্বৰটো যদি চাও ইয়াত চোৱা CO 4টা এমাইন গ্ৰুপ লব লাগিব কমপ্লেক্সৰ ভিতৰত আৰু এটা দুটা ক্লোৰিন বাহিৰত লব লাগিব কাৰণ কমপ্লেক্সটো অক্টাহাইড্ৰেল হ'ব লাগিব এতিয়া অক্টাহাইড্ৰেল হৈছে ইয়াত 4টা ইয়াত দুটা তে কোঅৰ্ডিনেশন নম্বৰ এটো কি হ'ল 6 হ'ল এটো এটা অক্টাহাইড্ৰেল হ'ল কিন্তু ক্লোৰিন এটা বাহিৰত হ'ল এই ক্লোৰিন বাহিৰত থকা কাৰণে এটো কি আছে ফ্ৰী আছে এটো ৰিয়েক্ট কৰিব গতিকে এটো এটা ক্লোৰাইড টেষ্ট দিব এটো টেষ্ট দিব গতিকে অপশন এটো হ'ব নোৱাৰিব কাৰণ কৈছে নট গিভ টেষ্ট কোনো যেটো ক্লোৰাইড টেষ্ট নিদিব হেতু ওলাব লাগে এটা হ'ল অপশন এ যে অপশন আমি যদি বি তো চাও COCl3.5NH3 এটো যদি আমি কমপ্লেক্স ফর্মেশন কৰো ইয়াত দুটা ক্লোরিন বাহিৰত আছে তাৰ মানে দুটা ক্লোরিন ফ্ৰী আছে এইটো এটা কি দিব ক্লোরাইড টেষ্ট দিব এটো ক্লোরাইড টেষ্ট দিব কাৰণ তোমালোকক অলৰেডি কৈছো ডাবল সল্ট আৰু কমপ্লেক্স সল্ট ডাবল সল্ট বিলাকে কি কৰে ইহতে যিকোনো যেটো কেটায়ন হোক বেনাইন হোক এইবিলাকৰ টেষ্টটো দি দিয়ে ডাবল সল্টে কিন্তু কমপ্লেক্স সল্টে টেষ্ট দিয়ে কিন্তু কমপ্লেক্সৰ ভিতৰত যিবিলাক আছে সেইবিলাকে টেষ্ট নিদিব যেটো কাউন্টাৰ আয়ন হেইটোই অনলি টেষ্ট দিব ঠিক আছে তো তাৰ পিছত এতে অপশন বি টো গল এটো এটা টেষ্ট দিব গতিকে এটো आंसर নহব এটো অপশন আমি সি টো চাও COCl3.6NH3 এটো যদি আমি চাও CONH3
6 এটা এটা কমপ্লেক্স বনালো কাৰণ অক্টাহেড্ৰেল হ'ব লাগিব Cl3 ইয়াত তিনিটাই বাহিৰত আছে তাৰমানে এইটো এটা ফ্ৰী হ'ব এইটো ক্লোৰাইড টেষ্ট দিব ঠিক আছে এতিয়া যদি অপচন আমি ডিটোলৈ যাওঁ ডিত কি কৈছে COCl3 আৰু .3 NH3 যদি আমি এইটো চাওঁ কি হ'ব দেখা COCl3 NH3 এই কমপ্লেক্সটো যদি তোমালোকে চোৱা ইয়াত +3 হ'ব ইয়াত তোমালোকে দেখা বাহিৰত মানে কাউন্টাৰ আয়ন নাই যদি তেনেহলে এইটো কমপ্লেক্সৰ ভিতৰত থকাবিলাক তো টেষ্ট নিদিয়ে গতিকে অপচন এইটো হ'ব ৰাইট আনসাৰ কাৰণ ডাজ নট do not give chloride test কারণ ইয়াত বাহিৰত ক্লোরিন নাই সেইকাৰণে এইটো ক্লোরাইড টেষ্ট নিদিব তো অপশন ডি ইজ দ্য কারেক্ট অ্যান্সার কি কৈছে দ্য সাম এইবিলাক মনোযোগ দি পঢ়িব লাগে সাম কৈছে কিহৰ সাম কোঅৰ্ডিনেশন নাম্বাৰ আৰু অক্সিডেশন নাম্বাৰ অফ মেটেল M in the complex or complex to ইয়াত দিয়া আছে where En is ethylene diamine সব কেটা কৈ দিছে ইমান ইজি কোশ্চেন দেখা প্ৰথমত কি কৈছে কমপ্লেক্স তো লিখা MEN2C2O4 এতিয়া তোমালোকক মনত ৰাখিব লাগিব En তো বাইডেন্টেড লিগ্যান্ড হয় গতিকে বাইডেন্টেড লিগ্যান্ড যদি হয় ইয়াত অলৰেডি দুটা তো আছে আৰু ইয়াত দুটা আছে তাৰ মানে 2 * 2 কিমান হ'ব 4 আৰু এই অক্সালেট এটো কি কয় অক্সালেটটো কি হয় বাইডেন্টেড লিগ্যান্ড গতিকে বাইডেন্টেড লিগ্যান্ড মানে কি ইয়াত দুটা আছে ইয়াত চাৰিটা আৰু ইয়াত দুটা টোটাল মিলি কি হ'ব কোঅৰ্ডিনেশন নাম্বাৰ 6 হ'ব এর কোশ্চেনত কৈছে সাম তাৰ মানে এটা গল কোঅৰ্ডিনেশন নাম্বাৰ 6 পালো এতিয়া 2 নম্বৰ কৈছে অক্সিডেশন নাম্বাৰ তোমালোকে অক্সিডেশন নাম্বাৰ ৰেডক্স ৰিঅ্যাকশনত পাইছাই ক্লাস 11ত কেনেকৈ ওলোৱা হয় অক্সিডেশন নাম্বাৰ ইয়াতো সেম প্ৰসেস ফলো কৰে এতিয়া যদি অক্সিডেশন নাম্বাৰ আমি এই মেটেলটো ওলাব যাও কেনেকৈ ওলাম যেটো ওলাব লাগে হেটো আমি x ধৰিলো আৰু এটো তোমালোকে চোৱা En তো এটা নিউট্ৰেল লিগ্যান্ড হয় যিবিলাক নিউট্ৰেল লিগ্যান্ড সেইবিলাকৰ 0 হয় তাৰ পিছত অক্সালেট C2O4 2 নেগেটিভ এই অক্সালেটৰ কি হয় দুটা থাকে এই -2 তো আহি যাব গতিকে -2 দিলু এতিয়া ইকুয়াল টু কিমান লিখিম এতিয়া চোৱা আমি যদি এটো ব্ৰেক কৰো এটো যদি আমি ব্ৰেক কৰো এটো এটা নেগেটিভ যদি হয় এটোৰ ওপৰত কি প্লাস আহিব কাৰণ এটা কমপ্লেক্স ফৰ্মেশন হ'বলৈ হলে পজিটিভ নেগেটিভ মিলি কেনে হ'ব তো ইয়াত এটা নেগেটিভ আছে গতিকে ইয়াত এটা পজিটিভ হ'ব তেতিয়া ষ্টেবল হ'ব গতিকে এই কমপ্লেক্সৰ ওপৰত আমি কমপ্লেক্স খিনিৰে লিখিলে যদি এতে ওপৰত কি আছে প্লাস আছে গতিকে ইকুয়ালিটিৰ ওপৰত কি ইকুয়ালিটিৰ পিছত কি হ'ব এটা এক দিব লাগিব এটা আছে মানে এটা এতিয়া এটো সলভ কৰিলে কি হ'ব এটো এটা ইকুয়েশন হৈ গল ইকুয়েশনটো ইজি হয় সলভ কৰা হিকি চাই x = কি হ'ব এই -2 তো এই পিনে মাইনাসত আছে ইকুয়ালিটিৰ ই পিনে লৈ গলে কি হ'ব প্লাস হ'ব তাৰ মানে 1 আৰু এটা +2 আহি গতিকে কি হ'ব 3 আহিব গতিকে এটো কি আছে অক্সিডেশন নাম্বাৰ এতিয়া অক্সিডেশন নাম্বাৰটো কিমান হ'ল 3 হ'ল এই দুটা কি কৈছে সাম কৰিলে কিমান হ'ব 9 হ'ব তো অপচন ডি ইও কারেক্ট হ'ব বুজিব পাৰিছা তোমালোকে তো বহুত ইজি হয় তো ইবলে মান হার্ড নহয় ঠিক আছে তো এনেকৈ তোমালোকক দি থাকিম কোশ্চেন নিট হক জেডব্লিউ মেইনস হক যিমানবিলাক কোশ্চেন আহিব সব কেইটা দিম তো যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে